বজাৰত জুই লাগিছে পুনৰ মাতমাৰ সোধাইছে সাধাৰণ জনতাক কণী 12 টকাৰ পৰা এতিয়া হলগৈ 16 টকা 1 কেজি ব্ৰইলাৰৰ মূল্য 300 টকা হঠাৎ বৃদ্ধি পাইছে বজাৰৰ খাদ্য সামগ্ৰীৰ মূল্য বৃদ্ধিয়ে কোঙা কৰিছে এতিয়া জনতাক ব্ৰইলাৰ মাংসৰ দাম এনেকৈ হঠাৎ বৃদ্ধি পাইছে 40-50 টকালৈ 7 মে 2024 তিনিটা পৰ্যায়ত অসমত অনুষ্ঠিত হোৱা লোকসভা নিৰ্বাচনৰ ভোট গ্ৰহণ প্ৰক্ৰিয়াৰ অন্ত পৰিছে তাৰ পাছতে ব্ৰইলাৰকে ধৰি বজাৰত বহু সামগ্ৰীৰ মূল্য বৃদ্ধি পাইছে আলুৰ দাম প্ৰতি কেজি 10 টকা পৰ্যন্ত বাঢ়িছে প্ৰতি কিলোৰ আলুৰ মূল্য 30 টকা ইয়াৰ উপৰি অৰ্ধশতক চুইছে কিছু সামগ্ৰীয়ে 200-300 টকাৰে আপুনি এতিয়াৰে পৰা সামগ্ৰীৰে মোনা ভৰাই আনিব নোৱাৰে আকাশ চুইছে এতিয়া খাদ্য সামগ্ৰীৰ মূল্যই নিউজ ডেস্ক ৰিপৰ্ট নিয়মীয়া খবৰ